পাৰ চৰাই বাঁহৰ ভিতৰৰ পৰা বিষাক্ত ফেটিসাপ উদ্ধাৰ কৰিলে সৰ্ববিশেষজ্ঞ সৌৰভ বৰকটকীয়ে। গৃহস্থই ৰাতিপুৱাই পাৰৰ সজাটো মুকলি কৰিবলৈ যাওঁতে কথামপি ৰক্ষা পৰে দংশনৰ পৰা। তেজপুৰৰ ডেকাৰ গাঁৱৰ নৱ বৰাৰ ঘৰৰ পাৰ চৰাই সজাত আজি কিছুদিনৰ পৰা এডাল বিষাক্ত ফেটিসাপ সোমাই বিচৰণ কৰি ঘূৰি ফুৰিছিল। এই সাপটো যোৱাকালি ২৭ ছেপ্টেম্বৰত নৱ বৰাৰ ঘৰৰ পাৰ সজাত সোমাই থাকোঁতেই গৃহস্থই সজাটো বন্ধ কৰি থয়। গৃহস্থই আজি ৰাতিপুৱা পাৰৰ সজা মুকলি কৰিবলৈ যাওঁতেই কথামপি ৰক্ষা পৰে দংশনৰ পৰা। উল্লেখ্য যে আজি ২৮ ছেপ্টেম্বৰৰ পৰা গৃহস্থই পাৰ সজাৰ দুৱাৰ খুলিবলৈ গৈ সাপটোৰ উপস্থিতিৰ উমান পাই সৰ্ববিশেষজ্ঞ সৌৰভ বৰকটকীলৈ ফোন কৰি খবৰ দিয়ে। খবৰৰ ভিত্তিত বৰকটকীয়ে উক্ত স্থানত উপস্থিত হৈ সাপটো উদ্ধাৰ কৰি ভোমোৰাগুৰি বনাঞ্চলত মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পিছতেই বৰকটকীয়ে ডেকাৰ গাঁৱৰ স্থানীয় লোকসকলৰ লগত মত বিনিময় কৰি সৰ্বসম্পৰ্কে বিভিন্ন সজাগতামূলক বাৰ্তাও প্ৰেৰণ কৰে। অসমত ১০০ প্ৰজাতিৰ সাপ আছে, তাৰ ভিতৰত ৭টা সাপহে বিষাক্ত। সাপকেইটা যদি আপুনি ভালকৈ জানে, আপোনাক যদি ধৰা সাপে কামুৰিছে আপোনাৰ একো নহয়, আপোনাক যদি মোচৰাগুম সাপে কামুৰিছে আপোনাৰ একো নহয়, আপোনাক কৰ্কলা সাপে কামুৰিছে আপোনাৰ একো নহয়, আপোনাক ধুন্দুলি গুম সাপে কামুৰিছে আপোনাৰ একো নহয়। কিন্তু সেইকেইটা সাপে যদি আপুনি নজনাত, আপুনিতো সাপৰ বিষয়ে নাজানে, যেতিয়া সেইকেইটা সাপে কামুৰিব আপোনাৰ লগে লগে আপুনি নাৰ্ভাছ হ'ব। মোক সাপে কামুৰিলে মই নাবাচো আৰু মই মৰিলোঁ আৰু ভয় যোৱা লাগিব। এতিয়া শিশুৰ ক্ষেত্ৰত আমি তাৰমানে পাইছোঁ সদায় ৰিজাল্ট সদায় ভাল পাওঁ। শিশু এটাই যদি সাপ এটাই কামোৰে, সৰু শিশু এটাক যদি সাপ এটাই কামোৰে, সি কি কৰে, খেলি থাকে, সি গুৰুত্বই নিদিয়ে। যদি এটা ডাঙৰ মানুহ এজনীয়ে বাইদেউ আজি কেনেকুৱা ভয় খাই আছে, ইয়াক যদি কিবা কাৰণে সাপে কামোৰাহেঁতেন তেওঁ এনেই মৰি থাকিল। যিডাল সাপ বিষাক্ত নহ'ব পাৰে, অবিষাক্ত সাপে কামুৰিলে ঢুকাই থাকি মৃত্যু হৈ যাব, কাৰণ তেওঁৰ ভয়টো বেছি। এতিয়া আগতে তেনেকৈ সুবিধা আছে, আগতে মানুহে কি কৰিছে, সাপে খুটাৰ লগে লগে জৰা ফুকালে গুচি যায়, বেজ বেজালি বিচাৰে। এইবিলাক কিন্তু ভুল। বেজে ভাল কৰিব, বেজে চালু হয়, ৰ'ব, বেজ চালু হ'ব, বেজে জানে কোনটো বিষাক্ত সাপ কোনটো অবিষাক্ত সাপ, কোনটো বিষাক্ত সাপ কোনটো অবিষাক্ত সাপ, সেইটো বেজে জানে। যেনেকৈ আমি জানো এতিয়া যিটো সাপে কামুৰিলে আপোনাৰ মৃত্যু নহয়, সেইটো আমি জানো। তাৰমানে এই সাপে যদি কামুৰে আপুনি লগে লগে হস্পিটেল যাবই লাগিব, আৰু যিমান পাৰে সোনকালে। আৰু এটা কথা কাৰণে ভাল হৈছে, আগতে সেইটো সুবিধা নাছিলে, পিছে চৰকাৰে এতিয়া ভাল সুবিধা কৰিছে। অসমৰ প্ৰত্যেক গভৰ্ণমেণ্ট হস্পিটেলত ইয়াৰ ট্ৰিটমেণ্ট আছে। এতিয়া আপোনাক ই যদি কামোৰে, আপোনাক 15 মিনিটত ৰিপৰ্টটো দিব ডক্টৰে, 15 মিনিটত ৰিপৰ্ট দিব, আপোনাৰ ব্লাড টেষ্ট কৰিব, আপোনাৰ হাৰ্টবিট চাব। যদি বিষাক্ত সাপে কামোৰে হাৰ্টবিটটো শ্ল' চলিব, উশাহ লোৱাত মানুহজনে কষ্ট পাব। যদি ই কামোৰে তেতিয়া আপোনাৰ ব্লাডটো টেষ্ট কৰিব, 15 মিনিটত আপুনি গম পাই যাব আপোনাক বিষাক্ত সাপে কামুৰিছে নে অবিষাক্ত সাপে কামুৰিছে। সেইকাৰণে চিন্তা কৰিব লগা নাই, আজি বহুত উন্নত, আগতকৈ বহুত উন্নত। সেইকাৰণে মোৰ এটাই অনুৰোধ, যাকে সৰ্পৰ দংশ যি সাপে যদি ৰাতি আপোনাক নেদেখা গজাল এটাই পিন্ধাই, গজাল এটাই পিন্ধিছে আমি দেখা নাই, মোক কিবা এটা পিন্ধে, আপুনি চিধা হস্পিটেল যাওক, কনকলতা মেডিকেলত যাওক, তেজপুৰ মেডিকেলত যাওক। আপুনি তাত গ'লে আপুনি ব্লাডটো টেষ্ট কৰিব, তেওঁলোকে ব্লাডটো টেষ্ট কৰি আপোনাক কৈ দিব যে বিষাক্ত বস্তু নে অবিষাক্ত বস্তু। যদি আপুনি আকৌ ভয় থাকে যে নাই মই ঘৰতে প্ৰাথমিক ট্ৰিটমেণ্ট কৰিম, ভগৱানে নকয় যদি বিষাক্ত বস্তুৱে আপোনাৰ বিপদ হ'ব। এতিয়া চবতকৈ ডাঙৰ কথা, এতিয়া আমাৰ সাপৰ চাওক, আগতে সাপ বুলি ক'লে মানুহে দেখিছিলে, ভয় খাইছিলে, আৰু আজিকালি হস্পিটেলত যোৱাৰ কাৰণে আমি এটা সুন্দৰ ৰিজাল্ট পাই আছোঁ। কাৰণ মই আপোনাৰ এটা ইয়াত কোনোবাই জানিব, 2 বছৰ 3 মাহৰ বাচ্ছা এটা বিশ্বনাথ ডক্টৰে চিকিৎসা কৰি বচাইছে ৰিচেণ্টলি। তেজপুৰ মিছন হস্পিটেলত 8 মাহৰ বাচ্চাটো কিমান সৰু হ'ব, তাকো ফেটি সাপে কামুৰিছিলে। মাকৰ কোচত গাখীৰ খাই আছিলে, খাই থাকোঁতে সাপ এটা ভেকুলী এটা খেদিয়ালে, ভেকুলীটোক মাৰিব নাপায়, তাকে খুট মাৰি দিলে। সেই বাচ্চাটো সুস্থ আজি, কাৰণ কিয় সঠিক সময়ত চিকিৎসা লৈছে। এতিয়া সাপে কামুৰিলে আপুনি যদি দৌৰে, সেইটো কিন্তু আপোনাৰ কাৰণে বিপদ। একদম বান্ধিব নালাগে, সেইকাৰণে মই এইটো এক্সাম্পল এটা দিব লাগিছিলে, আপোনালোকে বুজাও। কাপোৰখন চানি নাপায় নচোন, কাপোৰ গেঞ্জি এটা, এই গেঞ্জিটোকে লৈ না, মই দেখা বস্তু এটা, সেইটো আপুনি ভাল কুৱেশ্যন কৰিছে। সাপে কামুৰিলে বান্ধিব নালাগে, এইবিলাক চব বিচাৰ কথা। সাপে কামুৰিলে মূৰলৈ নামাৰে, মূৰলৈ কোনে মাৰে জানে, এই বেজকেইটাই মাৰে। এইটো গেঞ্জিটোকে মই ধৰিছোঁ, এইটো ৰছী। এতিয়া আপোনাক সাপে এই হাতটোৰ এইখিনি পৰা এইখিনি জোকাই যিবিলাক বস্তু থাকে হাতৰ তলত কামোৰে, আপোনাক ইয়াত কামুৰিলে আপুনি কি কৰিব, গাঁৱৰ চবতকৈ শক্তিশালী ল'ৰাটো মাতিব, ঐ বান্ধচোন বান্ধ, ফুৰিদক কামুৰিলে, এতিয়া টানি টানি বান্ধিব, এটা বান্ধিব, দুটা বান্ধিব, 3টামান বান্ধিব। বান্ধাৰ পাছত কি হ'ব, আপোনাৰ একো নহয়, এটা ক্ষতি হ'ব, জীৱনটোলৈ হাতটো ক্ষতি হ'ব।
হাৰ্টটো ক্ষতি হ'ব কিয় হ'ব জানেনে আপোনাৰ ব্লাডটো পাছ নহ'ব অক্সিজেন নাপাব নাভে অক্সিজেন নোপোৱালে আপুনি জীৱনভৰে পহু হৈ যাব ঠিকে আছে আপোনাৰ খাপে কামুৰিছে শুই থাকোঁতে কিবা কাৰণে শুই আছে গালত কামুৰিছে আপুনি ডিঙি ৰছীলৈকে বান্ধিব নেকি মই আপোনাৰ ইয়াত ক'লে কি ডিঙি ৰছীলৈকে বান্ধিব নেকি খাপে কামুৰিলে বান্ধিব নালাগে খাপে কামুৰিলে যদি বান্ধে আপোনাৰ বুজি পাইছে খাপে কামুৰিলে বিপদ হ'ব আগতে তাৰমানে এনেকৈ কাপে কামুৰিলে বোলে মূৰলৈ মাৰিব বান্ধ এটাৰে বান্ধি দিয়ে সেইটো কাৰণে মই সুধিছোঁ নাই একদম মই ভাল কৈছোঁ যে কোনো খাপে আপোনাৰ বান্ধিব নালাগে আপুনি যদি ভৰি এটা ভাঙে আপুনি ভৰি ভঙা ভৰিটোত দৌৰিব নেকি আপুনি ধৰি বহি থাকিব এই ছেম খাপে কামুৰাটো তেনেকৈ একেই খাপে যদি আপোনাক কামুৰিছে আপুনি ধুনীয়াকৈ বহি থাকক আপোনাৰ ধুনীয়াকৈ দাঙি নি পেলাই গাড়ীত উঠাই মটৰচাইকেলতে হওক যেনেকৈ নি হস্পিটেল পোৱালে হ'ল আৰু মই এইটো কাৰণে কৈছোঁ যে চিকিৎসাৰ অবিহনে কিন্তু আপোনাৰ উপায় নাই চিকিৎসা আছে এতিয়া চিকিৎসা লওক ভাল হৈ যাব সাপটো সোমাইছিলে ৰাতিপুৱা যেতিয়া পাৰ সজা খুলিবলৈ যায় তেতিয়া দেখে যে এডাল মস্ত সাপ তাত সোমাই আছে কিন্তু কি সাপ আছে চিনাক্ত কৰিব পৰা নাছিলে তথাপিও অনুমান কৰিছিলে যে এডাল ফেটি সাপেই হ'ব তাৰপিছত আমাৰ তেজপুৰৰ নিবাসী শ্ৰীযুত সৌৰভ বৰকগতি ছাৰক আমাক ফোনযোগে নিমন্ত্ৰণ জনালে তেওঁ আহি 8:30 বজাত সাপডাল উদ্ধাৰ কৰে আৰু আমাক এই সাপডাল এৰিবলৈ আমি ভোমাগুৰি ব্ৰিজৰ ওচৰত আহিছোঁ আৰু তেওঁলোকৰো জীয়াই থকাৰ অধিকাৰ আছে গতিকে সাপডাল জীয়াই থাকিবৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগে যে সাপডাল নামাৰি পেলাই কেনেকৈ বনাঞ্চলত এৰি থৈ আহিব লাগে তাৰো মানে সকলোৱে জ্ঞাত থাকিব লাগে সুন্দৰ বঢ়িয়া কথা কৈছে